বিহালীৰ বেডেটি চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হোৱা চতুৰ্থ বাৰ্ষিক শ্বহীদ বীৰ বিৰছা মুণ্ডা সোঁৱৰণী সদৌ অসম ভিত্তিক ফুটবল প্ৰতিযোগিতাখনিৰ ফাইনেল খেলখন অনুষ্ঠিত হৈ যায়। ডিমা হাছাও জিলাৰ মাহুৰ টাউন ক্লাব বনাম মণিপুৰৰ PLL একাডেমীৰ মাজত উক্ত খেলখনত ডিমা হাছাও জিলাৰ মাহুৰ টাউন ক্লাবে মণিপুৰৰ PLL একাডেমীক পৰাজিত কৰি চূড়ান্ত বিজয়ী হয়। প্ৰায় 500 সহস্ৰাধিক দৰ্শকে উপভোগ কৰা তীব্ৰ উত্তেজনাপূৰ্ণ ফাইনেল খেলখন নিৰ্ধাৰিত সময়ত অমীমাংসিত হৈ ৰোৱাত খেল পৰিচালকে ট্ৰাইবেকাৰৰ সহায় লয়। ট্ৰাইবেকাৰক মাহুৰ টাউন ক্লাবে মণিপুৰ PLL একাডেমীক 3-2 গলৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ী হাঁহি মাৰিবলৈ সক্ষম হয়। আজি চূড়ান্ত খেলখন পৰিচালনা কৰে মুখ্য পৰিচালক দীপাংকৰ ঢেকিয়াল ফুকনে। লগতে খেলখনৰ লাইনত থাকে দেবেন দৈমাৰী আৰু ৰবিন গোৱালা। প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে মণিপুৰ দলৰ জয়ফুলে। আমি সুন্দৰ খেল এখন আমি এক সপ্তাহ ধৰি আমাৰ এইখন চতুৰ্থ বাৰ্ষিক শ্বহীদ বীৰ বিৰছা মুণ্ডা ফুটবল প্ৰতিযোগিতা পাতিছিলে আৰু আজি আমাৰ চূড়ান্ত ফাইনেল খেল আছিলে। আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি যেনেধৰণে আমাৰ দৰ্শক ৰাইজক ক্ৰীড়াপ্ৰেমী ৰাইজক আমি আহ্বান জনাইছিলোঁ, আমাৰ আমন্ত্ৰণ জনাইছোঁ। আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ যিসকল ক্ৰীড়াপ্ৰেমী ৰাইজ আছিলে সকলোৱে আহিছে, সঁহাৰি জনাইছে, ধন্যবাদ দিছোঁ তেখেতসকলে। আমাৰ আজিৰ খেলখনৰ চূড়ান্ত ফাইনেল খেলখনত আপোনালোকে সকলোৱে দেখিছে যে মণিপুৰ ফুটবল একাদশ আৰু আমাৰ মাহুৰ টাউন ক্লাব ডিমা হাছাও ফুটবল একাদশ অংশগ্ৰহণ কৰিছে আৰু খেলখন ড্ৰ হোৱাৰ ব্যৱধানত ড্ৰ হোৱাৰ গতিকে আমি পেনাল্টি শ্বুট আউটৰ যোগেদি আমাৰ ডিমা হাছাও টাউন ক্লাব মাহুৰ টাউন ক্লাব ডিমা হাছাই জয়লাভ কৰিছে। 4-3 গলৰ ব্যৱধানত মাহুৰ টাউন ক্লাবে জয়লাভ কৰিছে। ৰাইজৰ সঁহাৰি খুব ধুনীয়া হৈছে, ৰাইজো আহিছে, ৰাইজৰ সঁহাৰি খুব সুন্দৰভাৱে আমি পাইছোঁ আৰু আগন্তুক দিনত যাতে আমি আৰু উন্নত মানৰ খেল পাতিব পাৰোঁ। আমিতো নৰ্থ ইষ্টৰ এইবাৰ টীম আনিছোঁ, অহাবাৰ যাতে আমাৰ ভাৰতৰে অন্য ৰাজ্যৰ যদি আমি দলৰ যোগাযোগ কৰি আছোঁ, আমি যদি অহাবাৰলৈ যদি আনিব পাৰোঁ ৰাইজক আৰু সুন্দৰ খেল এখন দেখাব পাৰিম বুলি আশা ৰাখিছোঁ। বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট, মহাজ্যোতি 24 লাইভ।